Hello friends, welcome to my channel HC Smart. আজিৰ এটো ক্লাছত ৰিজনিংৰ 5টা কোৱেশ্চন লৈ আইছো আৰু দুটা আছে কোৱেশ্চন এটা আপোনালোকৰ কাৰণে আগৰ ভিডিওৰ পৰা আপোনালোকে উপকৃত হ'ব আৰু উপকৃত হ'লে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব। এটা আৰম্ভ কৰিছো। কোৱেশ্চন নম্বৰ 1 আছে বাকিবোৰতকৈ যিটো শব্দ বেলেগ হেটো বাছি লওক। অপচন এ আছে দৈ, অপচন বি আছে মাখন, অপচন সি আছে তেল, অপচন ডি আছে চিজ। কোনটো শব্দ বেলেগ হ'ব ইয়াৰে? এটা চাওক দৈটো গাখীৰেৰে তৈয়াৰী হয় হয়নে? মাখনটো গাখীৰেৰে বনোৱা যায়। চিজটো কি হয়? এইটো গাখীৰেৰে বনোৱা হয়। কিন্তু তেলটো এটা কি হয় তো বেলেগ হয় হয়নে? সো শুদ্ধ উত্তৰ অপচন সি তেল। দুই নম্বৰ প্ৰশ্নটো আছে প্ৰশ্ন চিহ্নৰ ঠাইত কোনটোৱে ল'ব সেইটো দিছে। হ'ব দি আছে কি ইয়াৰ তলত 6 আছে, ওপৰত আছে এইটো 12, 18, 30। নেক্সট আছে এর তলত আছে 8, উপর আছে 16, 24, 40 আৰু 3 নম্বৰ আছে এটা কোৱেশ্চন মাৰ্ক আছে তলত, এটা কোৱেশ্চন মাৰ্ক দিয়া আছে ইয়াতে হয়। আমি এইটো উলিয়াব লাগে আৰু উপৰ আছে 45, 18 আৰু এপিন আছে 27। এটা চাও 6 ৰ লগত এই বাকি কেইটা মানে 12, 18 আৰু 13 ৰ ৰিলেচন কেনেকৈ হেতু আমি চাই লম। 6 ৰ লগত আমি 2 পূৰণ কৰিলে কি পাও? 12 পাও হয়, এইটো পাই গলো। 6 ৰ লগত আমি 3 পূৰণ কৰিলে কি পাও? 18 পাও, এইটো পাই গলো 18 তো। এতিয়া 6 ৰ লগত আমি 5 পূৰণ কৰিলে 30 পাও নে? পাই গলো এইটো। নেক্সট আমি 18 ৰ লগত বাকি কেইটাৰ তেনেকৈ ৰিলেচন উলিয়াম। সরি 8 ৰ লগত 8 ইনটু 2 কৰিলে 16 হয়, 8 ইনটু 3 কৰিলে 24, 8 ইনটু 5 কৰিলে কি হয় 40। ইয়াতে চাব যে কি 6 ইনটু 2 কৰিছে, 6 ইনটু 3 কৰিছে, 6 ইনটু 5 কৰিছে। ইয়াতো 8 ইনটু 2 কৰিছে, 8 ইনটু 3 কৰিছে, 8 ইনটু 5 কৰিছে। গতিকে আমি নেক্সটটো কেনেকৈ কৰিব লাগিব? ইয়াতে যদি আমি পাব লাগে প্ৰথম ধৰিছো তো 18 তো লৈছো, ইয়াতে হলে গৈছে 18, 27 আৰু এটা কি আছে 45 আছে হয়। আমি কি পূৰণ কৰিব লাগিব? ইয়াতে 2 পূৰণ কৰিব লাগিব হয়, ইয়াতে কি পূৰণ কৰিব লাগিব 3 আৰু ইয়াতে 5 পূৰণ কৰিব লাগিব। এটা এনেকুৱা কি সংখ্যা আছে যেটোৰ লগত পূৰণ কৰিলে 2 পূৰণ কৰিলে 18 হয়, 3 পূৰণ কৰিলে 27 আৰু 5 পূৰণ কৰিলে 45 হয়। কোনটো সংখ্যাটো হৈছে 9 হয়নে? 9। গতিকে ইয়াতে কি হ'ব? কোৱেশ্চন মাৰ্কৰ ঠাইত 9 হ'ব হয়। গতিকে শুদ্ধ উত্তৰ কোনটো? অপচন সি তো হৈছে শুদ্ধ উত্তৰ। পাইছে বুজি এটা? 3 নম্বৰ প্ৰশ্নটো আছে অমৰ, আকবৰ আৰু এন্টনিৰ বয়সৰ মুঠ বয়স 80 বছৰ। 3 বছৰ আগতে তেওঁলোকৰ বয়সৰ মুঠ কিমান আছিল সেইটো আমি উলিয়াব লাগে হয়। টোটাল কিমান দিছে? 3ৰ টোটাল বয়স 80 বছৰ আছে হয়। কি কৰিছে 3 বছৰৰ আগত আমি উলিয়াব লাগে। এটা 3 বছৰ আগত কি হ'ব? 3 বছৰ আগত কি হ'ব? 3 ইনটু 3 হ'ব হয়, কাৰণ 3 কি হ'ব 3 বছৰ কমি যাব, তেতিয়া কি হ'ব 3 ইনটু 3 মাইনাস হৈ যাব। গতিকে 80 মাইনাস 9 ইকুৱেল টু কি হ'ব? এনসাৰটো 71 হয়। কোনটো আছে শুদ্ধ উত্তৰ? অপচন এ আছে শুদ্ধ উত্তৰ 71। 4 নম্বৰ প্ৰশ্নটো আছে খালী ঠাইখিনি পূৰণ কৰক। ফাৰ্ষ্ট আছে 125, নেক্সট 80, নেক্সট 45, নেক্সট 20। ইয়াৰ পিছতো কি হ'ব আমি সেইটো উলিয়াব লাগে। প্ৰথমতে মই লিখি লৈছো 125, 80, 45, 20। নেক্সট কি হ'ব আমি সেইটো উলিয়াব লাগে। এটা চাও 125 ৰ পৰা আমি নেক্সট কিমান দি আছে 80 দি আছে হয়। 125 ৰ পৰা কিমান মাইনাস কৰিলে আমি 80 পাম, মাইনাস 45 কৰিলে আমি 80 পাম না এইটো হয়। নেক্সট আকৌ 80 ৰ পৰা মাইনাস 35 কৰিলে আমি কি পাও? 45 পাও। নেক্সট আকৌ 45 ৰ পৰা মাইনাস 25 কৰিলে আমি 20 পাও হয়নে? গতিকে ইয়াতে চাব মাইনাস 45 কৰিছে প্ৰথমতে, তাৰপিছত মাইনাস 35, মাইনাস 25। গতিকে ইয়াৰ পিছত কি আহিব? মাইনাস 15 আহিব হয়। গতিকে 20 ৰ পৰা মাইনাস 15 কৰিলে আমি কিমান পাম? 5 পাম হয়। গতিকে শুদ্ধ উত্তৰ কোনটো? 5। কোনটো আছে? অপচন এ আছে শুদ্ধ উত্তৰ। 5 নম্বৰ প্ৰশ্নটো আছে ময়ূৰ ইজ টু ভাৰত, ডাবল ইজ টু ভালুক ইজ টু
কুৱেশ্যন মাৰ্ক ইয়াতে কুৱেশ্যন মাৰ্কত কি হ'ব আমি সেইটো উলিয়াব লাগে অপশ্যন এ আছে অষ্ট্ৰেলিয়া অপশ্যন বি আছে আমেৰিকা অপশ্যন সি আছে ৰাছিয়া অপশ্যন ডি আছে ইংলেণ্ড এতিয়া ময়ূৰটো ভাৰতৰ কি ময়ূৰ হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী হয় গতিকে ভালুকটো এই চাৰিখন দেশৰ কোনোবা এখনৰ কি হয় ৰাষ্ট্ৰীয় জন্তু এটা কোনখন দেশৰ হয় সেইটো মোক কমেন্ট কৰিব আৰু সেইটো হ'ব উত্তৰটো ছয় প্ৰশ্নটো এটো আপোনালোকৰ কাৰণে দি দিছো প্ৰশ্নটো আছে প্ৰশ্ন চিহ্নৰ ঠাইত কোনটোৱে ল'ব অপশ্যন ডি আছে ইয়াতে এটো 45 অপশ্যন বি টো 41 অপশ্যন সি 32 অপশ্যন ডি 40 ইয়াতে কি কি দি আছে প্ৰথমটো দি আছে 3 দি আছে 15 27 নেক্সট দি আছে 6 31 36 নেক্সট দি আছে 9 এইটো আছে কোৱেশ্চন মাৰ্ক আৰু তলত আছে 81 অপশ্যন কেইটা মই কৈ দিলো আপোনালোকক হয় এটা আনসাৰটো আপোনালোকে কমেন্ট কৰিব কোৱেশ্চন নম্বৰ 7 আছে architect is to building double is to sculptor single is to question mark option A আছে museum option B আছে stone option C আছে chisel option D আছে statue architect বলে কি করে বিল্ডিং বনায় হয় এটাকে স্কাল্পচার বলে এটা আনসারটো কি হ'ব হেতু আপোনালোকে মোক কমেন্ট কৰি লল তো বন্ধুসকল এতিয়ালে মানে ভিডিওটো চাই যদি ভাল পাইছে তেনহলে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ